হয় 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নতুন শিক্ষাবৰ্ষ। ইতিমধ্যে চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন বিদ্যালয়ত যি কিতাপ বিনামূলীয়া কিতাপ বহি বিতৰণ সেই অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে। মই বৰ্তমান উপস্থিত আছোঁ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী প্ৰাথমিক বিদ্যালয়ত, আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে কিতাপ বিতৰণৰ পৰ্ব আৰম্ভ হৈছে। মই বিষয়া আছে, বিষয়াৰ পৰা কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম। কি ক'ব ছাৰ এই মুহূৰ্তত? আমাৰ নলবাৰী জিলাৰ অন্তৰ্গত বৰিগৌ বনভাগ এডুকেশ্যন ব্লকৰ অধীনৰ মুঠতে 20খন ক্লাষ্টাৰ আছে, 20টা ক্লাষ্টাৰ আছে। তাৰ ভিতৰত চটাইবাৰী ক্লাষ্টাৰ অন্যতম। আৰু এই চটাইবাৰী ক্লাষ্টাৰৰ আজি যিবিলাক বিদ্যালয় আছে, এই সমূহ বিদ্যালয়ৰ কাৰণে পাঠ্যপুথি বিতৰণৰ শুভ উদ্বোধনী আৰম্ভ হ'ল। আৰু আমি এপ্ৰিলৰ 1 তাৰিখৰ আগতেই যিবিলাক ল'ৰা ছোৱালী আছে সকলোকে আমি পাঠ্যপুথিবিলাক হাতত দিব লাগে, যাতে তেওঁলোকে 1 তাৰিখে আহি পেলাই কিতাপবিলাক লৈ আহিব পাৰে। ইতিমধ্যে এই ক্লাষ্টাৰৰ অধীনত আমাৰ 12খন মুঠতে স্কুল আছে। এই 12খন স্কুলৰ ভিতৰত 5খন আপাৰ প্ৰাইমাৰী আছে আৰু 7খন LP আছে। আৰু আমাক টোটেল আমাৰ যিখিনি এনৰলমেণ্ট আছে এই ক্লাষ্টাৰৰ অধীনত টোটেল 1094 এনৰলমেণ্ট আছে। আৰু তাৰ ভিতৰত আমি যিখিনি আছে FTB পাইছোঁ, আমি 2000খন পাইছোঁ। আৰু ইতিমধ্যে আমাৰ ব্লকৰ ফালৰ পৰা এদিনাখন যি শুভ উদ্বোধনী হ'ল, তাত আমাৰ ব্লক অফিচাৰ মহোদয়ে কৈছিলে যে 94% পাইছে আৰু বাকীখিনি বাকী আছে। গতিকে আমাৰ লক্ষ্য হ'ল যে আমি 1 তাৰিখৰ আগতে ল'ৰা ছোৱালীবিলাকৰ হাতত কিতাপসমূহ গতাই দিব লাগে, তেওঁলোকক হেণ্ড অভাৰ কৰিব লাগে, আৰু তেওঁলোকে যাতে আমাৰ স্কুলবিলাকত আহি আনন্দ মনেৰে পাঠদান ল'ব পাৰে, গ্ৰহণ কৰিব পাৰে। হয়, ক'ব লাগিব যে চৰকাৰী বিদ্যালয়সমূহে যি পদক্ষেপ গ্ৰহণ কৰিছে, সেই পদক্ষেপৰ ফলতেই যথেষ্ট পৰিমাণে যি ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। মোৰ ওচৰত আছে CRCC বিষয়া মহোদয়া, তেখেতৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। কি ক'ব এই মুহূৰ্তত? হয়, পোনপ্ৰথমে আপোনালোকক মই ধন্যবাদ জনাম, আৰু বৰমূৰীয়াসকলকো এই চাগতে মই ধন্যবাদ জনাম যে আমাৰ শিক্ষাবৰ্ষ আৰম্ভ নহওঁতেই ল'ৰা ছোৱালীখিনিৰ হাতত আমি কিতাপ দিবলৈ আজি সমৰ্থ হৈছোঁ। গোটেই নলবাৰী ডিষ্ট্ৰিক্টৰ ভিতৰত চটাইবাৰী ক্লাষ্টাৰখন মানে এনেকুৱা এটা ক্লাষ্টাৰ য'ত নেকি 2টা মিডিয়াম আছে, বড়ো মিডিয়াম আৰু অসমীয়া মাধ্যম। গতিকে 2টা মিডিয়ামৰ মানে ল'ৰা ছোৱালীখিনিকে আমি আজি পাঠ্যপুথি দিবলৈ সমৰ্থ হৈছোঁ। কিন্তু তাৰে মাজত 2টামান ছাবজেক্ট আমাৰ কমি আছে মানে অহা নাই। মই এই চেগতে মই মানে বৰমূৰীয়াসকলক এটা অনুৰোধো জনাম আমাৰ চটাইবাৰী ক্লাষ্টাৰৰ ফালৰ পৰা, যে যিমান পাৰে সোনকালে সেই যিটো অভাৱ ল'ৰা ছোৱালীখিনিৰ 2টা যি ছাবজেক্টৰ অভাৱ আছে সেইখিনি যাতে পূৰণ কৰি পেলাই ল'ৰা ছোৱালীখিনিৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে সহায় কৰে। পূৰ্বৰ তুলনাত এইবাৰ কিছু ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱা যেন অনুভৱ হৈছে। নিশ্চয় বহুত বেছি বাঢ়িছে। আমাৰ যিখিনি মানে ব্যক্তিগত মানে খণ্ডৰ বিদ্যালয়, তাৰ পৰা চৰকাৰী স্কুলত আমাৰ চটাইবাৰী ক্লাছত বহুতখিনি ল'ৰা ছোৱালীয়ে নতুনকৈ নামভৰ্তি কৰিছে। হয়, ক'ব লাগিব যে শুভ লক্ষণ, কিয়নো ধনধমা অঞ্চলৰ যিসমূহ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে সেইসমূহ ব্যক্তিগত খণ্ডৰ কিছু সংখ্যক ছাত্ৰ ছাত্ৰী ইতিমধ্যে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তি আৰম্ভ হৈছে। আৰু এনেদৰে ক'ব লাগিব চৰকাৰে যদিহে যথোচিত ব্যৱস্থা গ্ৰহণ কৰে, নিশ্চিতভাৱে ক'ব লাগিব যে চৰকাৰী বিদ্যালয়সমূহত যি ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্টভাৱে বৃদ্ধি পাব।